যে পিঠিৰ ফালে বৰশী সোমাই দিছে ও মাই গড যেতিয়া আপোনালোকে এইটো নাভাবিব যে পিঠিৰ ফালে ৰছী লগাই ৰছীত বৰশী লগাইছে এইটো নাভাবিব মানে ডাইৰেক্ট মানে মানুহৰ শৰীৰৰ চামৰাৰ ভিতৰৰ ফালে বৰশী সোমাই দিছে তো আপোনালোকে কেতিয়াবা এনেকুৱা সবজি বনাই খাই পাইছেনে বা এনেকুৱা সবজি বনোৱা কৰবাত দেখা পাইছেনে কমেন্ট কৰি জনাব আপোনালোকে মইতো মোৰ লাইফত মানে আগে পিছে আৰু কোনোদিন দেখাও নাই খোৱাও নাই ফাৰ্স্ট টাইম তেওঁলোকৰ ঘৰত খালো আজি এটা ধৰা मैं बाजीगर सबसे अलग सबसे असली तुम कैलिबर हमसे मस्ती सीधा पप्पी तेरे आंसू Hey guys, assalamu alaikum, welcome back to my channel. So guys, বৰ্তমান আমি কত গৈ আছো জানে মই গৈ আছো আমাৰ এজন ফ্ৰেণ্ডৰ ঘৰত যোনজন ফ্ৰেণ্ড হৈছে আমাৰ হিন্দু ফ্ৰেণ্ড বাঙালী ফ্ৰেণ্ড তো সেই মানে বহুত দিনৰ পৰা মোক মানে ইনভাইট কৰি আছে তেওঁলোকৰ ঘৰত যাবলৈ কাৰণ তেওঁলোকৰতো মানে কিবা কিবি পূজা আহি থাকে তো যি পূজা আহে মোক মানে ইনভাইট কৰে কিন্তু মই যাব নোৱাৰো তো আজি মানে মই মোৰ বাগিনা তো আমি দুজন মানে মামা বাগিনা দুজন ওলাই আহিছো আজি তাৰ ঘৰত যাবলৈ আজি মানে তেওঁলোকৰ কিবা বিহু আছে তো এতিয়া বলক যাও তো গাইজ তার ঘর মানে আমার ইয়ার পৰা মানে 10 কিলোমিটার আপোনালোকক মই আগতে এটা ব্লগত কৈছিলো আৰু গাইজ আজিৰ এই ভিডিওটো মানে বহুত বেছি ইউনিক হ'ব গৈ আছে কাৰণ এই আজিৰ এই ভিডিওটোত এনেকুৱা এটা বস্তু দেখাম যেটো মানে আপুনি শুনিলে আচৰিত হ'ব তো আপুনি যদি হিন্দু হয় তেনেহলে হয়তো আপোনাৰ কমন পৰি যাব পাৰে কিন্তু আপুনি যদি বেলেগ কোনো জাতিৰ মানুহ হয় তেনেহলে এই বস্তুটো আপোনাৰ কাৰণে বহুত বেছি ইউনিক মইও মানে প্ৰথমতে শুনি বহুত বেছি আচৰিত হৈছো তো এই বস্তুটো হল মানে এখন বজাৰত মানে যি সবজি আছে মানে যিমান ধৰণৰ সবজি আছে এভৰিথিং সবজি একলগ কৰি তেওঁলোকে মানে এটা তৰকাৰী বনায় তো এইবিলাক সব আপোনালোকক তাতে গৈ মানে পুৰা এক্সপ্লোৰ কৰি দেখুৱাম তো বলক এতিয়া বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তো গাইজ বৰ্তমান আমি যোনফালে গৈ আছো এইফালে মানে এজনো মানে মুছলিম মানুহ নাই কাৰণ এই এৰিয়াটো পুৰা মানে কাৰ্বি বাঙালী আৰু অসমীয়াসকলৰ মানে এৰিয়া এইফালে মানে মুছলিম মানুহ কোনো নাই আৰু মোৰ ভাগিনা হৈছে এজন অসমীয়া মানুহ তেওঁৰ ঘৰ হৈছে গোলাঘাট তো গৈ আছো আমি চাই থাকক মানে তেওঁলোকৰ ঘৰত গৈ সব দেখাম আপোনালোকক মইতো আগতে আৰু কেতিয়াও অহা নাই তো সেই মোক এড্ৰেছ দিছিলে যে এই ৰাস্তাটোৰ পিনে সিধা আহিবলৈ ইয়াতে আহি এটা চাৰিআলি পাইছো তো ইয়াতে মানে তাক কল কৰো যে ইয়াত আহি কোনফালে যাব লাগে হেল্ল' 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 ৰূপন ও মইতো আহিছিলো এইটো মানে চাৰিআলি আহি পাইছো ইয়াৰ পিছত কোনফালে যাব লাগে পাঁচালি জিৰণীগড় দেখিছো হেল্ল' হেল্ল' তো গাইজ কলে অলপ ডিষ্টাৰ্ব দিছে তো তাৰপিছত আকৌ কল কৰিছো সেইটো এড্ৰেছ দিছে মানে এই পাঁচালিৰ পৰা আকৌ মানে চিধা যাব লাগে আৰু বহুত দূৰ আছে তো বলক এতিয়া যাও তাৰ তো গাইজ বৰ্তমান মানে তাক কল কৰি প্ৰায় আহি গলো আৰু বেছি দূৰ নহয় ইয়াৰ পৰা অলপ আগত গাইজ আমি মানে ব্লগ শ্বুট কৰোঁতে আৰু আচলতে যে চিনি নাপাওঁ কল কৰোঁতে মানে একেবাৰে পাহৰি গৈছোঁ যে একো লোৱা নাই তো তেওঁলোকৰ ঘৰত সন্মুখত যেতিয়া গৈ থিয় হৈছোঁ মানে হঠাৎ মনত পৰিছে একো অনা নাই লগে লগে বাইক বেক কৰি আকৌ আহিছোঁ আৰু ইয়াতে আহি মানে ভাল সেনেকুৱা দোকানো পোৱা নাই তথাপিও মানে অলপ চলপ লৈছোঁ সৰু এখন দোকান নৰ্মেল আৰু আগতে মানে একেবাৰে পাহৰি গৈছোঁ গাইজ কি ক'ম তো এতিয়া বলক সেই ৱেইট কৰি আছে বাৰ মানে কল কৰি আছে তো বলক তেওঁলোকৰ ঘৰলৈ যাওঁ তো অল ৰাইট গাইজ বৰ্তমান আহি পালোঁ আৰু এয়া চাওক মোৰ লাজুকীয়া বন্ধু মানে তাৰ ইমান লাজ চাওক ন মানে কি তো বৰ্তমান আহি বহিলোঁ তাৰ ঘৰত আৰু ইফালে আমি তিনিজন বহি আছো মোৰ বাগিনা মই আৰু লাজুকীয়া ল'ৰা গাইজ মই কি তাক এনে লাজুকীয়া ল'ৰা বুলি কৈছো নেকি চাওক না মানে তাৰ লাজ চাওক বাপৰে মানে কেমেৰাৰ ফালে তাক চোৱাবও নোৱাৰিলোঁ এয়া চাওক না মানে চালা আৰু ইফালে তেওঁলোকৰ ফেমিলি মেম্বাৰ কুকুৰ সেও আহিলে আমাক চাবলৈ আৰু তাৰ নাম হৈছে ৰাজু ৱাও নাইচ নেম তো গাইজ এতিয়া ৰূপনে আনি দিলে চাহ আৰু ইফালে মোৰ বাগিনা কি চাইছে কি চাইছে ৰে তো আমি এতিয়া চাহ খাইও মানে আপোনালোকক সেই আচৰিত বস্তুটো দেখাই আছো তো আপোনালোকে ভিডিওটো চাই থাকক তো গাইজ এইটো হৈছে মেইন ইউনিক বস্তু আপোনালোকক দেখাবলৈ লৈছো এয়া চাওক মানে চব্জিটোৰ অৱস্থা চাওক মানে এই বস্তুটো মানে প্ৰায় 30-40টা চব্জি আইটেম লগাই এটা তৰকাৰী বনোৱা হৈছে ভাবি চাওক এয়া চব্জিৰ কালাৰটো চাওক আপোনালোকে কেনেকুৱা হৈছে মানে তিতা মিঠা মানে যি আছে ৰূপনে কৈছে মানে নিম পাতাও দিছে আৰু কিবা মানে যি আছে এভৰিথিং দি দিছে ৱাও তো আপোনালোকে কেতিয়াবা এনেকুৱা চব্জি বনাই খাই পাইছেনে কমেন্ট কৰি জনাব বা এনেকুৱা চব্জি বনোৱা কৰবাত দেখা পাইছেনে কমেন্ট কৰি জনাব আপোনালোকে মইতো মোৰ লাইফত মানে আগে পিছে আৰু কোনোদিন দেখাও নাই খোৱাও নাই
ফাৰ্ষ্ট টাইম তেওঁলোকৰ ঘৰত খালোঁ আজি আৰু ইউনিক খানা খোৱাৰ লগে লগে তেওঁলোকে আমাক দি দিলে কমন খানা যিটো খৈ মুড়ি কল নাৰিকল আৰু গুড় তো গাইজ আমি এতিয়া বৰ্তমান খাই বৈ মানে তেওঁলোকৰ ঘৰৰ পৰা ওলাই গ'লোঁ আৰু এইখনেই হ'ল তেওঁলোকৰ বাৰী আপোনালোকে দেখিব পাৰিছে তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু ইফালেদি তেওঁলোকে আমাক বিদায় দিবলৈ ওলাই আহিলে ৰূপনৰ মা তাৰ ককা আৰু কাকিমা তেওঁলোকে আমাক বিদায় দি আছে আৰু সঁচাকৈ গাইজ তেওঁলোকৰ ঘৰত আহি বহুত ভাল লাগে ৰ'ব গাইজ ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই এতিয়াতো মেইন ভিডিঅ'টো আৰম্ভ হৈ আছে তো গাইজ এতিয়া বৰ্তমান তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বোলে অলপ আগত ক'তে মানে মেলা চলি আছে তো এতিয়া মানে মেলা চাবলৈ গৈ আছোঁ আৰু এই যিটো বস্তু খাইছোঁ যিটো মানে চব চব্জি একেলগ কৰি বনাইছে এইটো মানে টেষ্টটো আপোনালোকক ক'ব নোৱাৰিম কিয়নো প্ৰায় 30-40টামান আইটেম একলগ কৰি বনাইছে তো আপোনালোকে গম পাব তো এতিয়া বলক ইয়াৰ পৰা মেলালৈ যাওঁ পূজা কমিটিৰ সেক্ৰেটাৰী মহোদয় তো গাইজ বৰ্তমান আমি আহি পালোঁ মেলাত আৰু আমি মানে মন্দিৰৰ সন্মুখত থিয় হৈ আছোঁ আৰু ইফালেদি ৰূপনে গৈ পূজা দি আছে আৰু ইফালেদি মন্দিৰৰ ওচৰতে একেবাৰে আপোনালোকে গছটো চাওক না ৱাও মানে ডাল কেনেকৈ দিছে মানে চাৰিওফালে ডাল দিছে চাওক না গাইজ এতিয়া মেলাত মানে এনেকুৱা মানুহ নাই কাৰণ মেলা আৰম্ভ হ'ব 3:30 বজাৰ পৰা আৰু বৰ্তমান বাজিছে 2:30 তো এতিয়াও 1 ঘণ্টা বাকী আছে মানে মানুহ এতিয়া লাহে লাহে আহি আছে তো গাইজ মেলাৰ মানে মেইন যিটো বস্তু এই বস্তুটো হৈছে চাওক ৰূপনে বৰ্তমান গৈ য'ত মানে পূজা দি আছে ইয়াতে যে এই যিটো মানে নাৰিকল গছ যে পেলাইটো আছে এই নাৰিকল গছটো তেওঁলোকে বোলে মানে খাৰা কৰি এই গছটোত বৰশী লগাই বৰশী বোলে মানুহৰ পিঠিৰ ফালে সোমাই পুৰা বোলে মানুহক মানে এনেকুৱা ঘূৰাই পিঠিত বৰশী লগাই মই মানে শুনি বহুত আচৰিত হৈছোঁ তো মইতো দেখিব নোৱাৰিম আপোনালোককো দেখাব নোৱাৰিম কাৰণ এই গছটো মানে পুৰা সন্ধিয়াৰ পিছত মানে খাৰা কৰা হ'ব তো মই ৰিকুৱেষ্ট কৰিছোঁ ৰূপনক যে ৰূপন তুমি দেখাই দিয়া মোৰ দৰ্শকক তো গাইজ এয়া চাওক আপোনালোকক বৰ্তমান ৰূপনে ভিডিঅ' কৰি দেখাই আছে কাৰণ সেই সময়ত মই তাতে নাছিলোঁ মই আহি গৈছিলোঁ তো ৰূপনে আপোনালোকক দেখাই আছে এয়া চাওক এই যে মানুহৰ পিঠিত যে মানে সূতা লগাইলে আপোনালোকে দেখিব পাইছে ৰছী লগাইল তো ইয়াতে মানে মানুহৰ পিঠিৰ ফালে মানে বৰশী সোমাই দিছে ৱাও গাইজ মই মানে শুনি বহুত বেছি আচৰিত হৈছোঁ মই মানে দুটা বস্তু মই জীৱনৰ প্ৰথম শুনিছোঁ আৰু দেখিছোঁ এই বস্তু যিটো খোৱা চব্জি আৰু এই যিটো মানে প্ৰেক্টিকেলি বৰ্তমান চলি আছে যে মানুহৰ পিঠিৰ ফালে বৰশী সোমাই এনেকৈ যে ঘূৰাই এই বস্তু মই জীৱনৰ প্ৰথমবাৰ দেখিছোঁ গাইজ আপোনালোকে যদি মানে কোনোদিন দেখিছে কমেণ্ট কৰি জনাব যে পিঠিৰ ফালে বৰশী সোমাই দিছে অ' মাই গড যেতিয়া আপোনালোকে এইটো নাভাবিব যে পিঠিৰ ফালে ৰছী লগাই ৰছীত বৰশী লগাইছে এইটো নাভাবিব মানে ডাইৰেক্ট মানে মানুহৰ শৰীৰৰ চামৰাৰ ভিতৰৰ ফালে বৰশী সোমাই দিছে সঁচাকৈ গাইজ মই ওচৰত থাকিলে আপোনালোকক ভালকৈ দেখালোঁ হয় কিন্তু সেইটো দূৰৰ পৰা ভিডিঅ' কৰিছে সেইকাৰণে ভালকৈ দেখাব পৰা নাই আজিৰ পৰা মেলা আৰম্ভ হৈ আছে তো আজি কালি আৰু পৰহি 3 দিন চলিব এতিয়ালৈকে মানে দোকানবিলাক আহি বহি আছে এতিয়া সেনেকুৱা মানে দোকানো অহা নাই আৰু মানুহো মানে এতিয়াও কম কাৰণ এতিয়াও আৰম্ভ হোৱা নাই এয়া চাওক এতিয়ালৈকে মানে দোকান আহি আছে লাহে লাহে আহি মানে বহি আছে এয়া চাওক চাৰিওফালে তো আমি এতিয়া আহিলোঁ কুঁহিয়াৰৰ ৰসৰ পালে কাৰণ এইটো হৈছে গৰমৰ দিনত মানে চবতকৈ মানে ভাল বস্তু তো এতিয়া কুঁহিয়াৰৰ ৰস খাইও আহি গ'লোঁ পাণ দোকানত মানে পাণ খাই ডাইৰেক্ট মুখ মাৰি ইয়াৰ পৰা ওলাই যাম তো গাইজ এতিয়া আমাৰ পাণ চান চব হোৱা শেষ আৰু ইয়াতে মানে এতিয়া মানে পুৰা গৰম চাওক না মানে দোকানৰ সন্মুখত মানে কাপোৰ দি দিছে ইমান ৰ'দ আৰু ইমান গৰম গাইজ ৰ'ব যোৱাৰ আগতে আপোনালোকক অলপ মানে মেলাৰ এইটো ছাইডটোখন দেখাই লওঁ এয়া চাওক এতিয়ালৈকে মানে দোকান বহি আছে আৰু ইফালে দি হৈছে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলনা এয়া চাওক ইফালে আৰু বহি আছে এইবিলাক গাড়ী এইবিলাকৰ পিঠিত উঠি সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলে আৰু ইয়াতে জাম্প মাৰে তো ব'লা এতিয়া আমি যাওঁগৈ ঐ ৰূপন ব'লো এইবিলাকতো হৈছে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ তথাপিও আমি মানে মামা বাগিনা এইটো ৰুটি টেষ্ট কৰিম ৰূপন তুমি কেমেৰাটো ধৰা सबसे अलग सबसे तुम कैलिबर हमसे मस्ती सीधा पप्पी तेरे आंसू তো গাইজ এতিয়া মেলাৰ পৰা ওলাই আহি গ'লোঁ তো ৰূপনক এতিয়া তাৰ ঘৰত নমাই দি তাৰপিছত আমি আৰু বিদায় তো গাইজ এতিয়া আমি আহি পালোঁ ৰূপনৰ ঘৰৰ সন্মুখত তো এতিয়া তাক বিদায় দিব লাগিব তাক নহয় সি আমাক বিদায় দিব ন আমি কিয় বিদায় দিম ৰে বাই বাই যাওঁ তাইলে কলেজে দেখা হইব তো অল ৰাইট গাইজ যেহেতু ৰূপনৰ পৰা বিদায় লৈ ললোঁ তো এতিয়া আপোনালোকৰ পৰাও বিদায় লৈ তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখা হ'ব নেক্সট ব্লগত তো বাই বাই